মই এখন বাৰাণ্ডাৰ থিয় হৈ আছোঁ, খোলা বাৰাণ্ডাৰ এখন মোৰ পিছফালে চাইনবোৰ্ড লাগি আছে। চাইনবোৰ্ডখন আপোনালোকে মন কৰক, মামণি শইকীয়া দেখা আছে, গাঁও প্ৰধান। কিন্তু গাঁও প্ৰধান নহয় মানুহগৰাকী, এগৰাকী মোৰ মতে গাখীৰৰ বেপাৰী নহয়, মানুহগৰাকী বতীয়াজান স্কুলৰ পানীনৰা স্কুলৰ শিক্ষয়িত্ৰী, সেয়াও নহয়, মানুহগৰাকী LIC এজেণ্ট আছিল, সেয়াও নহয়। তাৰ পিছৰ পৰ্যায়ৰ কথাখিনি আমি পাতিম, মানুহগৰাকীৰ পিছৰ সেই প্ৰশংসাসূচক আমি সেইবিলাক চাম। যাওঁ বোলো। ইয়াত আছে বিবিজান বংশীগোপাল নাট্যগোষ্ঠীয়ে দিয়া প্ৰশংসাপত্ৰ, শংকৰ সংঘই দিয়া প্ৰশংসাপত্ৰ, ইয়াত আছে জ্ঞানৰত্ন একাডেমীয়ে দিয়া প্ৰশংসাপত্ৰ, তাৰপিছতে আছে তিতাবৰ ৰাজচক্ৰ বিষয়ে দিয়া প্ৰশংসাপত্ৰ, ইয়াতে আছে সেই শ্ৰীমন্ত শংকৰ সংঘৰ এখন প্ৰশংসাপত্ৰ, প্ৰগতিশীল অসমৰ এখন প্ৰশংসাপত্ৰ, আৰু অজস্ৰ প্ৰশংসাপত্ৰ আছে। মই সাম্যক এই প্ৰশংসাপত্ৰবিলাক চাইছোঁ। এই প্ৰশংসাপত্ৰই তিতাবৰলৈ বুটলি অনা, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বুটলি অনা এগৰাকী মহিয়সী নাৰীৰ প্ৰশংসাপত্ৰ। ভাল লাগিছে। ইয়াত যথেষ্টকেইটা মই মেডেল দেখিছোঁ। বাইদেউ ক'ৰ মেডেল আছিলে এইবিলাক? ৱৰ্ল্ড মাষ্টাৰ চেম্পিয়নশ্বিপৰ যিটো আমি চিৰাচাত অনুষ্ঠিত হৈছিল থাইলেণ্ডৰ, তাত মই 3টাতে গ'ল্ড পাইছিলোঁ। আৰু নেশ্যনেলৰ মহাৰাষ্ট্ৰত মই এটাত গ'ল্ড, এটাত চিলভাৰ, এটা ব্ৰঞ্জ পাইছোঁ। আৰু আমাৰ অল আছামতো মই সেই গ'ল্ডেই পাইছোঁ। সঁচাকৈয়ে সুন্দৰ লাগিছে, ভাল লাগিলে বাইদেউক লগ পাই পেলাই আজি। মই আজি আটাইতকৈ সৌভাগ্যৱান তিতাবৰৰ সন্তান হিচাপে। মই তিতাবৰৰ এনে এগৰাকী মানুহৰ ওচৰত বহি আছোঁ, থাইলেণ্ডৰ চিৰাচাৰ পৰা সোণৰ পদক আজুৰি অনা সেই বাইদেউৰ ওচৰত বহি আছোঁ। সেয়াই হৈছে তিতাবৰৰ গাঁও প্ৰধান মামণি শইকীয়া বাইদেউ। মই মামণি শইকীয়া বাইদেউ, নমস্কাৰ আপোনাক। দিনলৈকে আড্ডাৰ কোঠাত আজি আচলতে মামণি বাইদেউক স্বাগতম। বাইদেউৰ পৰা কিছুমান কথা জানিম, যি কয় এই বাইদেৱে আপোনালোকৰ কথা পাতি গম পোৱা মতে আপোনাৰ জীৱনটো আধৰুৱা বুলি কোৱা শুনিছোঁ। এই আধৰুৱা জীৱন পৰিক্ৰমাত আপুনি বহুত পাইছে, বহুত নাই পোৱা, বহুত সংঘাতৰ মাজেৰে পাৰ কৰিছে জীৱন। আপুনি নিজৰ জীৱনটো সেই যে আপুনি বতীয়াজান পানীনৰাৰ পৰা আহি সেই গাখীৰ বিকা, সেই LIC, তাৰপিছত ইমান ল'ৰা ছোৱালী, তাৰপিছত আপুনি সেই আজিৰ তাৰিখত থিয় হৈ আছে, আপুনি সেই সোণৰ পদক, আপোনাৰ এই জীৱন পৰিক্ৰমা অকণমান এইখিনি আচলতে ভগৱন্তৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ আৰু মোৰ প্ৰচেষ্টা, পিছতহে মোৰ প্ৰচেষ্টাখিনি। আৰু এইখিনি গতানুগতিক মই যিখিনি সংকল্প লৈছোঁ, কৰিবলৈ ইচ্ছা কৰিছোঁ, সেইখিনি আধৰুৱাখিনি যিখিনি থাকি গৈছে, গতিকে মই জন্ম হৈছোঁ বুলি ভাবিছোঁ। আৰু প্ৰথমতে মাষ্টৰণি কৰিছিলে। মই প্ৰথম বতীয়াজান স্কুলৰ অবৈতনিকভাৱে এবছৰ কৰিছিলোঁ। এবাৰ কৰাৰ পিছতে মই কৰি থাকোঁতে মোৰ সেই বস্তুতে বেলেগ এজনে মানে এপইণ্টমেণ্ট লৈ ল'লে। তেতিয়া মই মনতে বহুত দুখ পাইছিলোঁ। দুখ পাই তেতিয়া মই নিজে এখন পানীনৰা সীমান্তৱৰ্তী ME স্কুল প্ৰতিষ্ঠা কৰিলোঁ। মই ফাউণ্ডাৰ টিচাৰ কৰি মই 8 বছৰ তাত শিক্ষকতা কৰিলোঁ। শিক্ষকতাৰ তেতিয়াও খেলা ধূলাৰ জগতখনৰ লগত আগৰ পৰাই মই জড়িত হৈ আছিলোঁ। আৰু তাতো এতিয়া অকণমানি দুটিৰ লগততো এতিয়া অৰ্থৰ প্ৰয়োজন হৈ আহিলে, কাৰণ চলিবলৈ তেতিয়া স্কুলৰ প্ৰাইভেট স্কুলত বিলাকে পঢ়োৱা, তেতিয়া মই LIC এজেঞ্চি ল'লোঁ পৰ্যায়ক্ৰমে। আৰু তাৰ পৰাতো LIC এজেঞ্চি কৰি চলিছোঁ যদিও ল'ৰাৰ পঢ়াত অকণমান বেয়া হৈ যোৱাত মই টাইম দিব নোৱাৰিছিলোঁ। তেতিয়া সিহঁতক টাইম দিবৰ কাৰণে মোৰ ঘৰততো এতিয়া ল'ৰা ছোৱালী টাইম দিব লাগিব। তেতিয়া মই ভাবিলোঁ কি মই গাখীৰৰ ব্যৱসায় কৰি, কাৰণ সৎপথৰ এটা ইনকাম কৰি ধৰক অমৃত, মই যদি 4জনক মই অমৃত অকণমান যদি খুৱাব পাৰোঁ, নিশ্চয় ভগৱানে কৃপা কৰিব। ঠিক সেইদৰে ল'ৰাইও মোৰ লগত এখন ফাৰ্ম কৰিলোঁ। মই সেই ফাৰ্মৰ লগত ল'ৰাও জড়িত। মই তেতিয়া 9জনী গাই জাৰ্চি মই নিজ হাতে ঘৰত গাখীৰ খীৰাইছোঁ। ল'ৰাই মোক হেল্প কৰিছে। ঠিক সেইদৰে সেই ভগৱানৰ কৃপা, মই যি অমৃত পান কৰাব পাৰিলোঁ জনসাধাৰণক, সেয়াই চাগে আজি এইখন ফল মই পাইছোঁ।
সেইটোৱে ভাবোঁ মই কৰিছোঁ। সেই গাখীৰ বিকা মানুহগৰাকী হৈছে এইগৰাকী যিগৰাকী মাষ্টাৰ্ছ এথলেটিক্সত আপোনাৰ সেই কেনেকুৱা লাগিছিলে যেতিয়া আপুনি সোণৰ পদকটো টানি আনিছিলে? আপোনাৰতো নিজৰ ভাল লাগিছিলে, আমি অসমীয়া হিচাপে আমাৰো গৌৰৱবোধ হৈছে। আপোনাৰ কেনেকুৱা লাগিছে? মই 2022 মই গাঁও প্ৰধানৰ দায়িত্ব মই পালোঁ। হয় গাঁও প্ৰধানৰ দায়িত্ব পোৱাৰ লগে লগে মই বাহিৰৰ মানে LIC বা অন্যান্য যাবলৈও মই এতিয়া অসুবিধাও। তেতিয়া মই মানে মনস্থ কৰিলোঁ মই এগৰাকীৰ মোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰে জিলাৰ সদস্যা ৰুণমী গগৈ, তেখেতৰ নামটো মই নল'লে নহ'ব। তেখেত নেশ্যনেল খেলাগত আৰু তেখেতৰ লগত যেতিয়া মই মত বিনিময় কৰিছোঁ তেতিয়া তেখেতৰ মই সেয়া বাইদেউ কৈছোঁ যে বাইদেউ এইবাৰ ময়ো যাম খেলিবৰ কাৰণে। মোৰ খেলা ধূলাৰ প্ৰতি মোৰ যথেষ্ট মই আগতে মই খেলিছোঁ আপোনাৰ লগত ঠিক সেইদৰে 2022 আমাৰ 23 নেশ্যনেল আমাৰ টুৰ্ণামেণ্ট হৈছিলে মাষ্টাৰ মই তেতিয়াই মই জইন কৰিছোঁ আৰু 23 মই তেতিয়া অৰ্জুন ভোগেশ্বৰ বৰুৱা ছাৰৰ মই আশীৰ্বাদ তেখেতৰ চৰণ চুই মই সেৱাভাগ ল'ব পাৰিছিলোঁ। তেতিয়াই মোৰ মনলৈ ভাব আহিছিলে ছাৰৰ যেতিয়া মই পাইছোঁ মই নিশ্চয় অসমত আগবাঢ়ি যাব পাৰিম। আজি ঠিক সেইদৰে 23, 24, 25, 26 এই 4 বছৰত মই অসমৰ লগতে ভাৰতবৰ্ষৰ মেডালৰ গৌৰৱ কঢ়িয়াই আনিব পাৰিলোঁ আৰু অত্যন্ত সুখী। সুখী মানে আপোনাৰ সেই আধৰুৱা জীৱনটো আজি সম্পূৰ্ণ হৈ উঠিলে সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব আপুনি। মানে আপুনি নিজেতো সুখী হোৱাৰ লগতে আপুনি আমাকো এটা সুখী অনুভৱ দি থৈ গৈছে, সুখানুভূতি দি থৈ গৈছে। সঁচাকৈ আপোনাৰ নাৰী হিচাপে এগৰাকী নাৰী হিচাপে আপুনি আদৰ্শৱান হৈ পেলাই আৰু দেখাইছে আচলতে। কিয় কাৰণে কৈছোঁ, LIC কৰি আছিলে, LICয়ে লোকক পোহৰ কৰি নিজৰ জীৱনটো পোহৰ কৰিবলৈ যাওঁতে আপোনাৰ ঘৰৰ মুখত আপুনি, কাৰণ দিনে ৰাতি LIC কৰি ঘূৰি ফুৰিব লাগিব কাৰণে আপুনি গড়ত গৰু এজনী পুহি আছিলে। আকৌ এটা তাৰ নতুনকৈ গৰুৰ ধাউতিত আপুনি ঘৰলৈ গুচি আহিছিলে LICৰ মাজতে। আকৌ গাঁও প্ৰধান, তাৰ মাজতেই আপোনাৰ ইংৰাজ যাত্ৰা আচলতে। আৰু মোৰ মনত তেতিয়া এনেকুৱা আছিলে যে এগৰাকী নাৰীয়েও অকলশৰে এজন পুৰুষৰ অবিহনে এহাল ল'ৰা ছোৱালীক যে মানুহ কৰিব পাৰে, যে মই কৰি দেখাম। মই মনতে মই সেইটো ভাবিছিলোঁ দেই। আৰু মই কাৰোবাৰ ছোৱালী, কাৰোবাৰ মাক তেনেকৈ হৈ মই পৰিচয় দিয়াটো মই বিচৰা নাছিলোঁ। মোৰ মনটোতে মই মামণি শইকীয়া হিচাপত মই নিজৰ পৰিচয়টো দিবলৈ বিচাৰিছিলোঁ আৰু সেইটো আজি হৈ উঠিছে বুলি মই ভাবোঁ। ভাল লাগিলে বাইদেউৰ লগত কথা পাতি। অশেষ অফুৰন্ত ধন্যবাদ দিনলৈকে আছে।